নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 6 অক্টোবৰ সোমবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে। আপোনালোকে এই ভিডিঅ' শেষলৈ চাব। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে নাহৰ গছ ভাল পাইছিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই, কিন্তু জুবিন দাই ভাল পোৱা নাহৰ সকলোৰে প্ৰাণৰ। আপুনি যদি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী তেনেহ'লে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। কৰবাত যদি 52,000 নাহৰ পুলি ৰোপণেৰে জুবিন ফৰেষ্ট গঢ়াৰ সংকল্প, আন কৰবাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উচৰ্গা গাঁৱৰ পৰা। লখিমপুৰৰ ৰংগা নদীৰ ঋষিৰাজ হাজৰিকাৰ উদ্যোগত নাহৰৰ এখন অৰণ্য গঢ়ি তোলাৰ সংকল্প লৈছে সকলোৱে। 52,000 নাহৰ পুলিৰ শুভাৰম্ভ হ'ব। এই অৰণ্যৰ নাম দিয়া হ'ব জুবিন ফৰেষ্ট। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কোন সঁচা কোন মিছা? শেখৰে যদি বিষ দিয়াৰ কথা জানিছিল কিয় ব্যৱস্থা নললে? CIDৰ জেৰাত মুখ খুলিছে শেখৰজ্যোতি গোস্বামীয়ে। দিছে ইটোৰ পিছত সিটো বিস্ফোৰক স্বীকাৰোক্তি। সাধাৰণ দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যাকাণ্ড বুলি বিস্ফোৰণ শেখৰজ্যোতি গোস্বামীৰ। শেখৰজ্যোতি গোস্বামী অত্যন্ত বেয়া ল'ৰা, তাৰ মন পেট পচা। আমাক শান্তিত থাকিব দিয়া নাছিল। 2 বছৰৰ পৰা জুবিন গাৰ্গৰ লগত প্ৰগ্ৰেম কৰিবলৈ গ'লে সিদ্ধাৰ্থই আমাক এডজাষ্ট কৰিবলৈ কৈছিল। হঠাৎ সলনি হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱহাৰৰ চৰিত্ৰ। জুবিনে এখন অনুষ্ঠানত কিমান টকা লৈছিল আমি নাজানিছিলো আৰু সেয়া জানিবলৈ দৰকাৰ নাছিল। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। সিদ্ধাৰ্থৰ ৰাজ্য কঁপোৱা নম্ৰতা বৰা কাণ্ডৰ লগত জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গক ঘটনাক কালপিত সিদ্ধাৰ্থৰ আন এক কুকৰ্ম পোহৰলৈ। সিদ্ধাৰ্থই ৰাজ্য কঁপোৱা নম্ৰতা বৰা কাণ্ডৰ লগত জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থ শৰ্মাই। ঘটনাৰ অভিযুক্ত বন্ধু মৃগাংকক বচাবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থ শৰ্মাই। নংপা থানাত উপস্থিত হৈ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থ শৰ্মাই। প্ৰমাণসহ নম্ৰতাৰ পিতৃয়ে আনিলে তথ্য। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। সিদ্ধাৰ্থ শ্যামকানুৱে বিষ খুৱাই হত্যা কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। পৰিকল্পিতভাৱে হত্যা কৰিছিল হিয়াৰ আমঠু জুবিন গাৰ্গক। জুবিনক নিঃশেষ কৰিবলৈ শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাই নিছিল ছিংগাপুৰলৈ। SITৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি শেখৰজ্যোতি গোস্বামীৰ। অসমীয়াবাসীয়ে সন্দেহ কৰাৰ দৰেই কথাবোৰ সঁচা হ'বলৈ ধৰিছে। সংগীতৰ ভগৱানৰ মৃত্যু সহজ আৰু স্বাভাৱিক নাছিল। ইয়ৰ পাৰ্টিৰ পূৰ্বেই ৰচনা হৈছিল পৰিকল্পনা। চিনাকি ঘাতকৰ কূট কৌশল গমেই নাপালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। জুবিনক বিষ খুৱাই হত্যাৰ পৰিকল্পনা কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিনদাৰ অপমৃত্যু দেখিও নৌকা বিহাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিনৰ নাকেৰে মুখেৰে ফেন ওলাই আহিছিল। গেষ্টিকৰ বাবে ফেন ওলাই আহিছিল বুলি বিষয়টো পাতল কৰি ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই। ৰেকৰ্ডিং কৰা ভিডিঅ' শ্বেয়াৰ নকৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই ধমক দিছিল। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈৰ ভিতৰত অসমত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। অন্যথা প্ৰশাসন কঠোৰ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। কাইলৈৰ ভিতৰত অসমত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। অন্যথা প্ৰশাসন কঠোৰ হ'ব। তদন্তৰ আওতালৈ আহিব লাগিব জুবিন গাৰ্গৰ সৈতে ইয়ৰ পাৰ্টিত থকা প্ৰৱাসী অসমীয়া। 6 অক্টোবৰৰ ভিতৰত হাজিৰ নহ'লে চৰকাৰ হ'ব কঠোৰ। তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোক কেতিয়া উপস্থিত হয় অসমত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিলে। কাইলৈৰ ভিতৰত অসমত হাজিৰ হ'ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। অন্যথা প্ৰশাসন কঠোৰ হ'ব। তদন্তৰ আওতালৈ আহিব লাগিব জুবিন গাৰ্গৰ সৈতে ইয়ৰ পাৰ্টিত থকা প্ৰৱাসী অসমীয়া। 6 অক্টোবৰৰ ভিতৰত হাজিৰ নহ'লে ৰাজ্য চৰকাৰ হ'ব কঠোৰ। তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোক কেতিয়া উপস্থিত হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমান ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ। জুবিন গাৰ্গৰ স্মৃতিত ৰোপণ কৰিব 150 জোপা নাহৰ পুলি। জুবিন গাৰ্গৰ স্মৃতিত মুছলমান গাঁৱত ৰোপণ কৰিব 150 জোপা নাহৰ পুলি। চেংগাৰ মুছলমান গাঁৱৰ মছজিদ মাদ্ৰাছা আৰু বিদ্যালয়ত ৰোপণ নাহৰ পুলি ৰোপণ কৰি হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিন গাৰ্গৰ আদৰ্শ সমাজত জীয়াই ৰখাৰ প্ৰচেষ্টা চলাইছে চেংগাৰ ৰাইজৰ আহ্বান অসমবাসীয়ে ৰোপণ কৰক নাহৰ পুলি। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিনৰ মৰণ
মৰণোত্তৰ ৰিপৰ্টক লৈ আহি গ'ল ডাঙৰ খবৰ। জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ আহি গ'ল ডাঙৰ ঘোষণা। বিচৰাসকলে চাব পাৰিব জুবিন গাৰ্গৰ মৰণোত্তৰ ৰিপৰ্ট। CIDৰ কাৰ্যালয়ত গৈ আবেদন কৰিব লাগিব প্ৰতিবেদনৰ বাবে। ৰাজ্য চৰকাৰে ৰাজহুৱা নকৰে পোষ্টমৰ্টেম ৰিপৰ্ট। আইনী প্ৰক্ৰিয়াৰ মাজেৰে চাব পাৰিব মৃত্যুৰ প্ৰকৃত কাৰণ। ন্যায়িক প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি ৰাজহুৱা নহয় পোষ্টমৰ্টেম ৰিপৰ্ট। যিসকলে এই ৰিপৰ্ট চাব বিচাৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে দেখুওৱা হ'ব। তদন্ত প্ৰক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। কি কাৰণত মৃত্যু হৈছিল সকলো বিতংভাৱে এই ৰিপৰ্টত উল্লেখ আছে। গৰিমা গাৰ্গে ৰিপৰ্ট লোৱা গ্ৰাহ্য কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। ছিংগাপুৰ আৰু GMCHৰ দুয়োখন প্ৰতিবেদন চাব পাৰিব বিচৰাসকলে। ৰাজ্য চৰকাৰে ৰাজহুৱা নকৰে পোষ্টমৰ্টেম ৰিপৰ্ট। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 5টা গ্যাৰাণ্টিৰে BTC চিফ হাগ্ৰামা মহিলাৰী আহিছে। প্ৰথমে মাটিৰ পট্টা আৰু কি শপত গ্ৰহণ কৰিলে BTC বাহীক 5টা গ্যাৰাণ্টি হাগ্ৰামাৰ। 5টা গ্যাৰাণ্টিৰে BTC সলাই দিব হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচন প্ৰচাৰত দিয়া 5টা গ্যাৰাণ্টি পূৰণ কৰিব হাগ্ৰামা মহিলাৰীয়ে। প্ৰতিটো জনগোষ্ঠীক মাটি পট্টা দিব হাগ্ৰামা মহিলাৰীয়ে। মহিলাসকলৰ আত্মসহায়ক গোটক সহায় কৰিব হাগ্ৰামা মহিলাৰীয়ে। আৰু নিকা নিযুক্তিৰে BTC সলাই দিয়াৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ। শপত গ্ৰহণ কৰিয়ে BTC বাহীক 5টা গ্যাৰাণ্টি হাগ্ৰামা মহিলাৰীৰ। প্ৰতিটো জনগোষ্ঠীক মাটিৰ পট্টা দিব হাগ্ৰামা চৰকাৰে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ পিছত আনটো গোচৰত নাম হাংগুৰ খাইছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। ৰক্ষণাবেক্ষণ দিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। সাধাৰণ দুৰ্ঘটনা বুলি পতিয়ন নিয়াবলৈ বাৰে বাৰে চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। নিজৰ বন্ধু বুলি চিনাকি দি দুখ প্ৰকাশ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। নম্ৰতাৰ পিতৃ মাতৃক সাধাৰণ দুৰ্ঘটনা বুলি বাৰে বাৰে জনাইছিল সিদ্ধাৰ্থ শৰ্মাই। নম্ৰতাৰ মৃত্যুৰ সৈতে জড়িত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। পিন্ধা কেইজনো হ'ব পাৰে গ্ৰেপ্তাৰ। 24 ঘণ্টাৰ ভিতৰত উপস্থিত হ'ব লাগিব অসমত। ছিংগাপুৰত থকা বগা চোলা পিন্ধি থকা ইয়ট পাৰ্টি কৰা কেইজন পৰিব বিপদত। 24 ঘণ্টাৰ ভিতৰত অসম নাপালে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া খেয়া সকিয়নি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। SITক সহযোগ নকৰিলে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰৱাসী অসমীয়া। কাইলৈ অন্তিম সময় বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে। ছিংগাপুৰৰ পৰা বগা চোলা পিন্ধি পাৰ্টি কৰা কেইজনৰ বিপদ নিশ্চিত। 24 ঘণ্টাৰ ভিতৰত অসম নাপালে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া খেয়া সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। SITক সহযোগ নকৰিলে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰৱাসী অসমীয়া। কাইলৈ অন্তিম সময় বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।